list all the octal numbers in sequence from 165 to 200 তো তাৰ মানে ইয়াতে আমাক কেইটামান octal number list কৰিব দিছে তো আমাৰ octal numberটো আৰম্ভ হৈছে 165 ৰ পৰা তো ইয়াতে base 80 আছে তো obviously 165 এটা octal number হয় কিন্তু decimal number হয় তো আমাক কৈছে 165 ৰ পৰা 200 লৈকে গোটেইখিনি octal number আমাক sequenceত দিব গৈছে এতিয়া 165 ৰ next octal numberটো কি হ'ব তো যে আমি সদায় কি কৰিম আমি সদায় from LSD পৰা যাম LSD মানে এইটো হৈছে আমাৰ lowest significant digit A5 টো হৈছে আমাৰ lowest significant digit আৰু A1 টো হৈছে আমাৰ most significant digit তো আমি কি কৰিম from LSD to MSD side লৈ যাম এতিয়া আমাৰ LSD ত কি আছে 5 আছে তো 5 ৰ এটা next numberটো যদি আমি increment কৰি দিও তাৰমানে 5 ৰ next numberটো কি হ'ব 6 হ'ব তো এইটো আমি পাই যাম 166 টো হৈ যাব আমাৰ next numberটো তাৰপিছত কি হ'ব 166 ৰ পিছত আমি again LSD টো চাম 6 ৰ next numberটো কি হ'ব সদায় মনত ৰাখিব যে আমাৰ octal number খিনি কি কি হৈছে 0 আছে 1 আছে 2 আছে 3 আছে 4 আছে 5 আছে 6 আছে and then 7 আছে আমাৰ টোটাল 8টা octal number থাকিব ঠিক আছে এতিয়া তো এই 6 ৰ লগত যদি আৰু এটা 1 এড কৰি দিও আমি ইয়াতে কি পাই যাম 7 এ পাই যাম তো আমি পাই যাম 167 তো 166 ৰ পিছত আহিলে 167 এবোৰ গুটিবোৰ হৈছে octal এতিয়া 7 ৰ লগত যদি আমি 1 এড কৰি দিও তেনেহলে এটো নেভাবিবা যে 167 প্লাস 1 কৰি দিলে 168 পাম নো এটো কমপ্লিটলি ভুল হৈ যাব বিকজ আমি octalত কাম কৰিছো আমি decimalত কাম কৰা নাই তো 7 ৰ লগত 7 ৰ যেনেকৈ ইয়াতে 0 ৰ লগত 1 এড কৰিলে 1 আহিব 1 ৰ লগত 1 এড কৰিলে 2 আহিব 2 লগত 1 এড কৰিলে 3 3 পৰা 1 এড কৰিলে 4 এনেকৈ গৈ থাকিব 7 ৰ লগত যদি আমি 1 এড কৰো ই কি হ'ব বেক টু 0 আকৌ 0 লৈ ঘূৰি আহিব তাৰ মানে 7 প্লাস 1 কৰিলে আমি পাই যাম ইয়াতে 0 তো এটা কেৰি ওভাৰ 1 আহি যাব তো সেই কেৰি ওভাৰ 6 প্লাস 1 হৈ যাব আমাৰ 7 তাৰ মানে আমি পাই যাম 170 তো এইখিনি পাই যাম আমি 170 তো নেক্সট কি হ'ব 1 1 ইনক্ৰিমেন্ট কৰি যাম তো 171 172 173 174 175 176 then আমি পাম মই কিনে লিখি দিও 177 তো ইয়াতে আমি extremely careful থাকিব লাগিব because এতিয়া যদি আমি 1 এড কৰি দিও 177 ৰ লগত যদি আমি 1 এড কৰি দিও তেনেহলে এই 7 টো 8 হ'ব নোৱাৰে এই 7 টো কি হৈ যাব আকৌ 0 লৈ আহি যাব বাট ইয়াতে এটা কেৰি ওভাৰ 1 হৈ যাব দেন 7 প্লাস 1 আকৌ একিন হৈছে 7 প্লাস 1 হৈ যাব 8 নহয় কি হৈ যাব 0 হৈ যাব এটা কেৰি ওভাৰ 1 আহি যাব সো 1 প্লাস 1 আহি যাব আমাৰ কি 2 আহি যাব তো তাৰ মানে আফটাৰ 177 আমি পাই যাম 200 হেকাতে তো 177 নকয় এটো সিম্পলি 177 বুলি কয় তো তাৰ মানে আমাৰ সিকোয়েন্সত কি থাকিব 165 166 167 170 171 172 173 174 175 176 177 and 170 পিছত আহিব আমাৰ 200 177 তো এইবোৰ গুটিবোৰ হৈছে আমাৰ octal numbers ঠিক আছে হেকিনে মই ইয়াতে 8 ত সিম্পলি লিখি দিও তলত 8 8 তো তেতিয়া আমি ডিস্টিংগুইশ কৰিব পাৰিম যে ডেফিনেটলি আমি octal numbersৰ কথা পাতি আছো ওকে